জেটিনৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যত ইটোৰ পিছত হিটু পাকিস্তানী সমৰ্থক গ্ৰেপ্তাৰ হৈ আছে এই কথাই প্ৰমাণ কৰিছে যে ৰাজ্যত কিমান দেশ বিৰোধী মন্তব্য কৰা লোক সোমাই আছে আৰু অসম আৰক্ষীয়েও এই অভিযান অব্যাহত ৰাখিছে কালিৰ দিনটোতে তিনটাকৈ পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে এটা হৈছে তেজপুৰৰ আৰফান আলীয়ে পাকিস্তান জিন্দাবাদ মন্তব্য কৰিছিল আৰু এনেকুৱা কিছুমান মানুহৰ সংখ্যা আমি এই পেহেলগামৰ নৰসংহাৰৰ পিছতে পোহৰলৈ আহিছে দেশৰ ভিতৰতে কিমান দেশদ্ৰোহী সোমাই আছে সেই কথা এইবোৰ কথাই প্ৰমাণ কৰিছে এতিয়ালৈকে ৰাজ্যত 64টা পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে এই সমূহে ফেসবুক চলাব জানে ইনষ্টাগ্ৰাম চলাব জানে সামাজিক মাধ্যম তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু তাতোতকৈ ভয়ংকৰ কথা কাৰণ সামাজিক মাধ্যম ব্যৱহাৰ নকৰা একাংশ পাকিস্তানী সমৰ্থক কিন্তু এতিয়াও পোহৰলৈ অহা নাই যেটো এটা অপ্ৰিয় সত্য কথা যে আমাৰ মাজতে একাংশ দেশদ্ৰোহী সোমাই আছে এইকেইটা হৈছে পাকিস্তানী সমৰ্থক এটাৰ নাম হৈছে আৰফান আলী আন এটাৰ নাম হৈছে ৰশিদ আলীৰ ঘৰ হৈছে তামুলপুৰত আৰু এই আৰফান আলীৰ ঘৰ হৈছে তেজপুৰৰ গুটলুঙত এওঁলোকে সোশ্যাল মিডিয়াত যিদৰে আপুনি বা মই আমি যিসকল ভাৰতীয় নাগৰিক আছো আমি যেহেতু এটা সংকটৰ সময়ত দেশৰ ওচৰত থিয় হৈ আছো আমি দেশৰ সমৰ্থনত আছো কিন্তু এওঁলোক আমাতকৈ বিপৰীত হয় তেওঁলোক আমাৰ লগতে থাকে আমাৰ সমাজতে বসবাস কৰে অসমৰে বায়ু পানী খায় অসমতে থাকে কিন্তু তেওঁলোকে সোশ্যাল মিডিয়াত পাকিস্তানক সমৰ্থন কৰে পাকিস্তানৰ এই ফ্লেগখন তেওঁলোকে শেয়াৰ কৰে আৰু ভাৰত বিৰোধী মন্তব্য কৰে দেশৰ সেনাৰ বিৰুদ্ধে মন্তব্য কৰে সোশ্যাল মিডিয়াত দুদিন পূৰ্বে এলোকৰ গতিবিধি লক্ষ্য কৰিছিল অসম আৰক্ষীৰ ফালৰ পৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি দিছিল যে আমাৰ সমাজত থকা লাগিলে সেইজন বিধায়কে নহওক কিয় মন্ত্ৰীয়ে নহওক কিয় যিয়ে নহওক যদি পাকিস্তানৰ সমৰ্থন কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোনো কাৰণত তেওঁলোকৰ বিৰুদ্ধে ৰেহাই দিয়া নহ'ব সেই কথাকেই মুখ্যমন্ত্ৰী সেই নিৰ্দেশৰ পিছতে অসম আৰক্ষী তৎপৰ হৈছে আৰু আমাৰ ৰাজ্যখনৰ পৰা অতি চিন্তাৰ কথা যে 64 জনকৈ বৰ্তমানলৈকে পেহেলগামৰ নৰসংহাৰৰ পিছত 24 তাৰিখৰ দিনাখন প্ৰথম দিনাখন আমাৰ আমিনুল ইছলাম গ্ৰেপ্তাৰ হৈছিল বিধায়ক তাৰ পিছৰ পৰা কিন্তু একাধিক্ৰমে কথাটো এনেকুৱা ধৰণৰ আছিল যে সোশ্যাল মিডিয়া যেহেতু প্ৰথম যেটা ধৰা পৰিছে তেওঁলোকক কঠোৰ হৈছে এতিয়া মানুহে মন্তব্য কৰিব নালাগিছিল কিন্তু এওঁলোক ইমানেই উগ্ৰ সমৰ্থক পাকিস্তানৰ ইমানেই তেওঁলোকে পাকিস্তানক ভাল পায় ইমানেই তেওঁলোকৰ পাকিস্তান প্ৰীতি আছে ইমানেই তেওঁলোকৰ পাকিস্তানৰ সন্ত্ৰাসবাদীক তেওঁলোকে সমৰ্থন কৰে তেওঁলোকে এতিয়াও আমাৰ দেশৰ 26 জন লোকক পাকিস্তানৰ পৰা সমৰ্থকে ধৰ্ম খুদি হত্যা কৰিলে তাৰ পিছত দেশৰ সীমান্তত প্ৰায় 30 জনতকৈ অধিক সাধাৰণ লোক আৰু আমাৰ জোৱানে প্ৰাণ দিব লগা হ'ল এটো সময়ত দেশৰ জোৱানসকলৰ শহীদসকলৰ নশ্বৰদে ঘৰলৈ ঘূৰি আহিছে সেই সময়ত এনেকুৱা একাংশ দেশদ্ৰোহীয়ে ঘৰত বহি তেওঁলোকে পাকিস্তানৰ সমৰ্থনত পোষ্ট কৰি আছে আৰু তেওঁলোক গ্ৰেপ্তাৰ হৈছে আটাইতকৈ লজ্জাজনক কথা আটাইতকৈ ভয়ংকৰ কথা তাৰ মাজত আমাৰ এজন বিধায়কো আছে আমিনুল ইছলাম যিজন এআইডিএফৰ ঢিঙৰ বিধায়ক তেওঁ প্ৰথমতে এই যাত্ৰাৰ আৰম্ভণি কৰিছিল আসলতে ক'বলৈ গ'লে তেওঁই এই যাত্ৰাৰ আৰম্ভণি কৰি দিছিল তেওঁ একাংশ ব্যক্তিক তেওঁৰ মানসিকতাৰ দৰে একাংশ ব্যক্তিক তেওঁ জগাই তুলিছিল যে পাকিস্তানৰ সমৰ্থন কৰিব লাগিব আৰু তাৰ পিছৰ পৰা অসম আৰক্ষীয়ে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এটাৰ পিছত এটা পাকিস্তানী সমৰ্থক ভালকৈ লক্ষ্য কৰক এইটো হৈছে আৰফান আলী এইটো হৈছে ৰশিদ আলী আৰু এওঁলোকৰ বিৰুদ্ধে সোশ্যাল মিডিয়াত মন্তব্য দিয়াৰ পিছত একাংশ সচেতন নাগৰিকে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু সোশ্যাল মিডিয়াত অসম আৰক্ষীৰ যেটো আইটি সেল আছে তেওঁলোকে অধিক সক্ৰিয় দেখা পোৱা গৈছে সেই ধন্যবাদ জনাব লাগিব অসম আৰক্ষীক এই ক্ষেত্ৰত তেওঁলোকে অতি তৎপৰতাৰে এনেকুৱা ধৰণৰ দেশৰ মাজত বিভাজন আনিব বিচৰা একাংশ লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যি ক্ষেত্ৰত ইটোৰ পিছত হিটু আৰু এই 24 তাৰিখৰ পৰা আজি তাৰিখলৈকে যদি ক'বলৈ যাওঁ এতিয়ালৈকে 64টা দেশদ্ৰোহী গ্ৰেপ্তাৰ হৈছে আৰফান আলীয়ে পাকিস্তান জিন্দাবাদ লিখিছিল আৰু তাৰ ঘৰ হৈছে গুটলুঙত পিতৃৰ নাম আছে শহীদুল আলী দীৰ্ঘদিনৰ পৰা তেজপুৰৰ সেই গুটলুঙত তেওঁলোক বসবাস কৰি আহিছিল এনেকুৱা নহয় যে তেওঁলোক নতুনকৈ উঠি অহা মানুহ তেওঁলোক তাৰ স্থায়ী বাসিন্দা কিন্তু কি কাৰণে এইজন আৰফান আলীয়ে পাকিস্তান সমৰ্থন কৰিছিল হেতু জেৰাত ওলাব ইতিমধ্যেই তেওঁৰ বিৰুদ্ধে তেজপুৰ থানাত 317/2025 নম্বৰত গোচৰ ৰুজু হৈছে আৰু ভাৰতীয় ন্যায় সংহিতাৰ 152 যেটো দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ এটা ধাৰা আছে লগতে 196/1B 197 এক ধাৰা লাগিছে আৰু লগতে RW66
আইটি আইন যিখন 2000 চনৰ যিখন আইটি আইন আছিল তাৰ অধীনত দেশদ্ৰোহী আৰফানক গ্ৰেপ্তাৰ কৰা হৈছে এনে কেতবোৰ ধাৰা লগা হৈছে লগতে ৰছিদুল আলীৰ বিৰুদ্ধে এনেকুৱা 197 লগতে RW 66 আইটি আইন 2000 অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে এনেকুৱা একাংশ দেশদ্ৰোহী এতিয়া আপোনাৰ মোৰ আখে-পাখে ঘূৰি আছে আপোনালোকো এই ক্ষেত্ৰত সাৱধান হওক বা আপোনালোকো নজৰ ৰাখক যাতে আপোনাৰ ফ্ৰেন্ড লিষ্টত যদি এনেকুৱা একাংশ লোক আছে যিসকলে পাকিস্তানক সমৰ্থন কৰিছে দেশৰ বিৰোধিতা কৰিছে তেন্তে আপোনালোকে অসম আৰক্ষীক এই ক্ষেত্ৰত সহায় কৰিব পাৰে আপোনালোকে অসম আৰক্ষীৰ যি আইটি সেল আছে তেওঁলোকক মেনশন কৰিব পাৰে তেওঁলোকে এওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে দেশত কেৱল অসমতে 64 জন 64 জন গ্ৰেপ্তাৰ হৈছে ভাবক সমগ্ৰ দেশত কিমান পাকিস্তানী সমৰ্থন আছে এই সকলে হৈছে বিবিখন ঘৰ বিবিখন বুলি তেওঁলোকে কয় দেশতে থাকে কিন্তু দেশৰ বিৰুদ্ধে তেওঁলোকে কাম কৰে দেশৰ বিৰোধ কৰি তেওঁলোকে ভাল পায় এইটো সময় যি সময়ত সমগ্ৰ দেশ একেলগে থিয় হৈছিল কিন্তু সেইখিনি সময়ত আৰফান ৰছিদুলৰ দৰে একাংশ পাকিস্তানী সমৰ্থকে সোশ্যাল মিডিয়াত পাকিস্তানক সমৰ্থন কৰিছে পাকিস্তানৰ সমৰ্থন কৰি তেওঁলোক গ্ৰেপ্তাৰ হৈছে কিন্তু তাৰ পাছতো তেওঁলোকৰ একাংশৰ সম্বিত ঘূৰি অহা নাই এই সকলে সোশ্যাল মিডিয়াত লিখিব জনা সকলে এদৰে মন্তব্য কৰিছে চিন্তা কৰক আখে-পাখে ফেসবুক ব্যৱহাৰ নকৰা এনেকুৱা ধৰণৰ এওঁলোকতকৈ ওপৰ প্ৰজন্মৰ কাৰণকে এওঁলোকে কোনবা এটা প্ৰজন্মৰ পৰা শিকিছে পাকিস্তানৰ সমৰ্থন কৰিবলৈ সেই সকলক বিচাৰি লোৱাটোৰ প্ৰয়োজন হৈছে অন্যথা দেশৰ নিৰাপত্তাৰ বাবে এটা অত্যন্ত ভয়ংকৰ এটো এটা অখনি সংকেত বুলি ক'ব লাগিব লগতে তামুলপুৰৰ খুৱাকপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছে এটো ৰছিদ আলী এটো নাম হৈছে ৰছিদ আলী এও ফেসবুক একাউণ্ট খুলিছিল লগতে ফেক একাউণ্টও খুলিছিল ফেক একাউণ্ট খুলি একাংশ জিদনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক আক্ৰমণ কৰাৰ দুদিন পিছত প্ৰত্যাক্ৰমণৰ পিছত তেওঁ যি মন্তব্য কৰিছিল দেশবাসীক সম্বোধন কৰিছিল তাত তেওঁ হেতু ভিডিওটো কিছু দৃশ্যাংশ তেওঁ নিজাম বেয়াকৈ তেওঁ কিছুমান এডিট কৰিছিল এডিট কৰি তেওঁ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল তাৰ পিছতেই এইজন ৰছিদ আলীৰ বিৰুদ্ধে বজৰং দল লগতে হিন্দু সুৰক্ষা পৰিষদে এজাহাৰ দাখিল কৰিছিল তাৰ পিছতে তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটো ৰছিদ আলী এনেকুৱা কিছুমান মন্তব্য আহি আছে লগতে কালীগঞ্জৰ পৰা শ্ৰীভূমি জিলাৰ বৰাক ভেলীত যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে এনেকুৱা একাংশ পাকিস্তানী সমৰ্থকক আৰু বহু সংখ্যক লোকে মন্তব্য কৰিছে যে এই সকল পাকিস্তানৰ পৰা অহা নাগৰিক পাকিস্তানী সমৰ্থক মোৰ ইয়াতো এটা কমেন্ট কৰিছে যিসকলে মন্তব্য মই দেখিছো মন্তব্য লব বিচাৰিছো পবিত্ৰ দত্তই কমেন্ট কৰিছে সেলুট অসম পুলিচ নিশ্চয় মই কৈছো অসম আৰক্ষীক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসম আৰক্ষীয়ে এই সকলক বিচাৰি উলিয়াইছে আপোনালোকে এই ক্ষেত্ৰত আপোনালোকৰ মন্তব্য জনাব পাৰে মই আপোনালোকৰ মন্তব্য লবলৈ চেষ্টা কৰিম পবিত্ৰ দত্ত লিখিছে সেলুট অসম পুলিচ দুলাল কান্তি ডে লিখিছে strict action must be taken against these terrorists সঁচাকৈ এওঁলোক একোজন সন্ত্ৰাসবাদী হয় কাৰণ তেওঁলোকে সন্ত্ৰাসবাদীক সমৰ্থন কৰে আৰু এওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিজয় শিলা লিখিছে এৰেষ্ট কৰিব লাগে এৰেষ্ট কৰা হৈছে এওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব ইতিমধ্যে মই কৈছো যে তেওঁলোকৰ বিৰুদ্ধে কেবাটাও দেশদ্ৰোহৰ যি গোচৰ আছে 152 196 AB 197 এইকিটা ধাৰা তেওঁলোকৰ লগত লাগিছে লগতে RW 66 আইটি আইন 2000 অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু চিন্তাৰ কথা দেশৰ নিৰাপত্তাৰ যেটো দিশ আছে এনেকুৱা একাংশ লোক আছে যিসকলে অসমত থাকে ভাৰতত থাকে তেওঁলোক ভাৰতীয় নাগৰিক এনেকুৱা নহয় যে তেওঁলোক ভাৰতীয় নাগৰিক নহয় আমাৰ ইয়াত মন্তব্য কৰিছে একাংশই হয়তো তেওঁলোকৰ আগৰ প্ৰজন্মৰ লোকসকল পাকিস্তান বা পূব পাকিস্তান বাংলাদেশৰ পৰা পলাই অহা হেতু সমস্যা অসমত আগৰ পৰাই আছে আমি দেখিছো 1971 যেতিয়া বাংলাদেশ স্বাধীন হ'ল তাৰ পিছত একাংশ বাংলাদেশী নাগৰিক মনে মনে আমাৰ অসমলৈ গুচি আহিল আৰু তেওঁলোকে এতিয়াও কিন্তু তেওঁলোক ভাৰতৰ সাপোৰ্টাৰ নহয় ভাৰতৰ সমৰ্থক নহয় তেওঁলোকে নিজকে ভাৰতীয় বুলি নাভাবে যাৰ বাবে অসমবাসীত অসমত ডাঙৰ আন্দোলন হৈছে বহুবাৰ আমাৰ ছাত্ৰ সংগঠনসমূহ আছুকেদৰি সকলো এই কথা কৈ আছে যে বাংলাদেশী নাগৰিকসকলক চিনাক্ত কৰি পঠাই দিব লাগে কিন্তু এনেকুৱা একাংশ ৰক্তবীজৰ দৰে অসমত পাকিস্তানী সমৰ্থকে মূৰদাঙি উঠিছে যেটো আমাৰ বাবে অত্যন্ত চিন্তাৰ কথা দেশৰ নিৰাপত্তাৰ বাবে অত্যন্ত চিন্তাৰ কথা কাৰণ তেওঁলোকে যিকোনো মুহূৰ্তত ভাৰতৰ বিৰুদ্ধে তেওঁলোকে কাম কৰিবলৈ ৰখি থাকে কাৰণ তেওঁলোকে ইমানেই উগ্ৰ সমৰ্থক তেওঁলোক গ্ৰেপ্তাৰ হ'ব বুলি জনাৰ পিছতো তেওঁলোকে কিন্তু পাকিস্তানক সমৰ্থন কৰিবলৈ এৰা নাই গতিকে এই সকলৰ পৰা সাৱধান হোৱাটো অত্যন্ত জৰুৰী ফৰিজ আলিয়ে লিখিছে অসম আৰক্ষীক সেলুট জনাইছো আলম আফগানে লিখিছে ট্ৰিট ফৰ টেট বুলি লিখিছে ৰাতুল টাইৰে লিখিছে গুড জব আসাম পুলিচ
মন্তব্য আহি আছে সকলোৱে মন্তব্য কৰিছে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ এনে একাংশ দেশদ্ৰোহী লোকক চিনাক্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ সময় আৰু এইখিনিয়ে সময় যে তেওঁলোকক চিনাক্ত কৰিব লাগে আৰু কোনো কাৰণত তেওঁলোকক এৰি দিব নালাগে দেশদ্ৰোহৰ গোচৰ তৰা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কৈছিল অসম আৰক্ষীক নিৰ্দেশ দিছিল যদিহে পাকিস্তানৰ সমৰ্থনত অসমত থাকি কোনোবাই মন্তব্য কৰিছে বাকি স্থানৰ পৰাও গ্ৰেপ্তাৰ হৈ আছে কালি চেন্নাইত গ্ৰেপ্তাৰ হৈছে জম্মু কাশ্মীৰত গ্ৰেপ্তাৰ হৈছে কিন্তু চিন্তাৰ কথাটো আটাইতকৈ ডাঙৰ কথা জম্মু কাশ্মীৰত যদি কোনোবা পাকিস্তানী সমৰ্থক গ্ৰেপ্তাৰ হৈছে হেতু কোনোবা নহয় কোনোবা এখিনি মানি ল'ব পাৰি কাৰণ তেওঁলোকৰ ওচৰত সীমা আছে বিচ্ছিন্নতাবাদী একাংশ লোকে তাত কাম কৰি আছে কিছুমানৰ ব্ৰেইন ওয়াশ কৰিছে কিন্তু অসমত আমি পাকিস্তানৰ সৈতে আমাৰ সীমা সংলগ্ন থকা নাই তাৰ পিছতো এওঁলোকৰ পাকিস্তান প্ৰীতি চেহেৰাকিটা ভালকৈ মন কৰক এওঁলোক পাকিস্তানৰ সমৰ্থক গ্ৰেপ্তাৰ হৈছে তেজপুৰত আৰফান আলী লগতে খুৱাকপুৰত গ্ৰেপ্তাৰ হৈছে তামুলপুৰৰ ৰছিদ আলী আৰু লগতে ৰছিদ আলীৰ ঘৰ হৈছে খুৱাকপুৰৰ ডুঙাৰ গাঁৱত তেওঁ যেটা পোষ্ট দিছিল তাৰ পিছতে বজৰং দল আৰু হিন্দু সুৰক্ষা পৰিষদে এজাহাৰ দাখিল কৰিছিল লগতে কৰিমগঞ্জৰ পৰা আব্দুল হুছেইন এই তিনটা কালিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হৈছে তাৰ আগতেটো গ্ৰেপ্তাৰ হৈছে যথেষ্ট সংখ্যক পাকিস্তানী সমৰ্থক গ্ৰেপ্তাৰ হৈছে দেশদ্ৰোহী গোটেইগিটা শ্ৰীভূমিৰ কালীগঞ্জৰ পৰা আব্দুল হুছেইন নামৰ এটা দেশদ্ৰোহী গ্ৰেপ্তাৰ হৈছে দেশবাসীক মোদীয়ে সম্বোধন কৰা এটা ভাষণৰ ভিডিঅ' বিকৃত কৰিছিল শ্ৰীভূমিৰ কালীগঞ্জৰ এজন আব্দুল হুছেইনে চিন্তাৰ কথা যে বৰাক উপত্যকাত এনেকুৱা ধৰণৰ দেশদ্ৰোহী থকা লোকৰ সংখ্যা বৃদ্ধি পাইছে তাৰ পৰাই সৰ্বাধিক গ্ৰেপ্তাৰ কৰা হৈছে লগতে নামনি অসমৰ পৰা গ্ৰেপ্তাৰ হৈছে মধ্য অসমৰ কথা ক'ব লাগিব নগাঁও এই অঞ্চলসমূহৰ পৰা গ্ৰেপ্তাৰ হৈছে এই অঞ্চলসমূহত আগৰ পৰাই আমি সন্দেহজনক একাংশ বাংলাদেশী ঘাটি বুলি আমি জানো কাৰণ ইয়াৰ পূৰ্বে প্ৰমাণ হৈছে যিসকল বাংলাদেশী নাগৰিক অসম মেঘালয় সীমান্তইদি বা অসমত সোমাই মেঘালয়ত সোমাই সেইসকলে আহি মধ্য অসমতে তেওঁলোকৰ ভুৱা নথিপত্ৰসমূহ নিৰ্মাণ কৰে যিটো অসম আৰক্ষীয়ে যি স্পেচিয়েল এটা গুড গঠন কৰিছিল বিশেষ এটা গুড গঠন কৰিছিল বাংলাদেশী জেহাদী ধৰিবৰ বাবে যিসকলে অসমত স্লিপাৰ সেল আছিল ভাৰতত তেওঁলোকৰ স্লিপাৰ সেল আছিল তাত এটো কথা প্ৰকাশ পাইছিল যে মধ্য অসমত আহি একাংশ দালাল আছে যিসকলে বাংলাদেশী নাগৰিকসকলক ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি দিয়ে লগতে তেওঁলোকক অসমৰ পৰাই তেওঁলোকে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি পশ্চিমবংগ বা দেশৰ অন্য ৰাজ্যসমূহলৈ গুচি যায় এইটো হৈছে মেইন পথটো য'ত আহি বাংলাদেশী সোমাই মধ্য অসমত এদিন দুদিন তেওঁলোক ৰখে তেওঁলোকে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰে আৰু এইটো এটা চক্ৰায়ত চলি আছে গতিকে এনেকুৱা একাংশ সন্দেহযুক্ত নাগৰিকে আৰু এটা চিন্তাৰ কথা যেতিয়া বাংলাদেশত ছাত্ৰ আন্দোলন হ'ল তাৰ পিছৰ পৰা বাংলাদেশৰ স্থিতি আমি দেখিছো ভাৰতৰ বিৰোধী তেওঁলোকৰ স্থিতি আছে তাৰ পিছতে কিন্তু অত্যন্ত চিন্তাৰ কথা যে যথেষ্ট সংখ্যক বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিছিল মই নিজে 10-15টা লাইভ আপোনালোকৰ সন্মুখলৈ লৈ আনিছিলো কিদৰে উন্মুক্ত সীমান্তইদি বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিছিল অসমত প্ৰৱেশ কৰিছিল মেঘালয়ত প্ৰৱেশ কৰিছিল সেইসকল বাংলাদেশী ক'ত আছে সেইটো এটা ডাঙৰ প্ৰশ্ন তেওঁলোক আপোনাৰ মোৰ মাজতে লুকাই আছে তেওঁলোকো হয়তো এনেকুৱা ধৰণৰ পাকিস্তানৰ বিৰুদ্ধে সমৰ্থন কৰা লোকসকলক উচতনি দি আছে কোনোবা নহয় কোনোবা এটা চৰ অঞ্চলত বহি তেওঁলোকে ভাৰত বিৰোধী কাৰ্যকলাপ কিন্তু চলাই গৈছে অসম আৰক্ষী এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে আৰু এই ক্ষেত্ৰত অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসম আৰক্ষীয়ে যিমান পাৰে তেওঁলোকে বাংলাদেশী নাগৰিকসকলক বা এনেকুৱা ধৰণৰ পাকিস্তানৰ সমৰ্থন কৰা একাংশ দেশদ্ৰোহী গ্ৰেপ্তাৰ কৰি আছে যথেষ্ট সংখ্যক লোকৰ মন্তব্য আহিছে বিজয় সিলে লিখিছে এৰেষ্ট কৰিব লাগে মন্তব্যসমূহ লৈছো সকলোৱে এটো কথা কৈছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে পংকজ শইকীয়া লিখিছে ইহঁতক পাকিস্তানত পঠাই দিব লাগে নিশ্চয় পাকিস্তানলৈ তেওঁলোকক পঠাই দিব লাগে ফিৰোজ আলিয়া লিখিছে অসম আৰক্ষীক ধন্যবাদ জনাইছো ধন্যবাদ জ্ঞাপন কৰিছে মন্তব্য আহি আছে মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিছো কোনো এজন প্ৰকৃত ভাৰতীয় এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে যি সময়ত দেশ সংকটত আছে আমাৰ ইজনৰ পিছত সিজন আমাৰ মাজৰে লোকে প্ৰাণ হেৰুৱাব লগা হৈছে আমাৰ সেনা জোৱানসকলে আমাৰ বাবে গৈ সীমান্তত গুলি খাব লগা হৈছে তেনে পৰিস্থিতিত তেওঁলোকে পাকিস্তানৰ সমৰ্থন কৰিছে যিখন পাকিস্তানে আমাৰ ভাতৃভক্তিসকলক আহি ধৰ্ম সুধি পেহেলগামত হত্যা কৰি থৈ গ'ল যিটো সময়ত প্ৰত্যেকজন ভাৰতীয়ৰ গা জ্বলিব লাগিছিল জ্বলিছে কিন্তু তাৰ বিপৰীতে কেইজনমান আছে 66 জন আছে অসমতে এতিয়ালৈকে 66 জন হৈছে এই তাৰ ভিতৰত এই দুজন অন্যতম এজন হৈছে আৰফান আলী এজন হৈছে ৰছিদ আলী আৰু এটা গ্ৰেপ্তাৰ হৈছে যেটো নাম হৈছে যিজনক গ্ৰেপ্তাৰ কৰা হৈছে শ্ৰীভূমি জিলাৰ কালীগঞ্জৰ পৰা নাম হৈছে আব্দুল হুছেইন এনেকুৱা আৰফান আব্দুল ৰছিদুল
আমিনুল এনেকুৱা যথেষ্ট সংখ্যক দেশদ্ৰোহী আছে তাৰ মাজত আমাৰ এজন বিধায়ক আছে যিজনে বিধানসভাৰ আসন খনি কৰিছিল এটা সমষ্টিক প্ৰতিনিধিত্ব কৰে এজন জনপ্ৰতিনিধিয়ে এই যাত্ৰা কিন্তু আৰম্ভ কৰিছিল গতিকে এই যাত্ৰাৰ ইমান যি দেশ বিৰোধী তেওঁলোকৰ যি মন্তব্য কৰিছিল তাৰ বিৰুদ্ধে অসম আৰক্ষীও কিন্তু হস্তম হৈছে অসম আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কৈছে যে কোনো কাৰণত এনেকুৱা ধৰণৰ পাকিস্তানী সমৰ্থকসকলক আপোনাৰ মোৰ মাজত চলি থাকিবলৈ দিয়া নহব তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব আৰু আপোনালোকক সজাগ হওক আপোনাৰ সোশ্যাল মিডিয়াত আপোনাৰ যদি ফ্ৰেন্ড লিষ্টত তেনেকুৱা ধৰণৰ কোনবা মানুহ দেখিছে যে পাকিস্তানৰ সমৰ্থন কৰিছে তেন্তে আপোনাৰো এটা দায়িত্ব আছে আপুনি অসম আৰক্ষীক যোগাযোগ কৰক অসম আৰক্ষী আইটি সেলক যোগাযোগ কৰক অসম আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আপোনাৰ মোৰ দায়িত্ব আছে দেশৰ নিৰাপত্তাৰ বাবে এনেকুৱা সকল লোকক চিনাক্ত কৰা কাৰণ আৰফান ৰছিদুল আব্দুল আমিনুলৰ নিচিনা একাংশই আমাৰ দেশৰ বিৰুদ্ধে এইখিনি সময়ত থিয় হৈছে এওঁলোকক চিনাক্ত কৰাটো আপোনাৰ মোৰ কৰ্তব্য আৰু অসম আৰক্ষীক পুনৰবাৰ ধন্যবাদ জনাইছো অসম আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে এতিয়ালৈকে আপোনালোকক যদি জনাও 64টা গ্ৰেপ্তাৰ হৈছে যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো ৰাজ্যত চিন্তাৰ কথা ইটোৰ পিছত সিটো দেশদ্ৰোহী গ্ৰেপ্তাৰ হৈছে পাকিস্তানী সমৰ্থক আচৰিত হ'ব 24 এপ্ৰিলৰ পৰা আজিৰ তাৰিখলৈকে 64টা দেশদ্ৰোহী পাকিস্তানী সমৰ্থকক অসম আৰক্ষী গ্ৰেপ্তাৰ কৰিছে যাৰ বাবে অসম আৰক্ষীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইতিমধ্যে কৈছো কালি তেজপুৰত আৰফান আলী তামুলপুৰৰ ৰছিদুল আলী আৰু কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ হৈছে আব্দুল হুছেইন তিনটা কালিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হ'ল এই তিনটাই মুকলিকৈ পাকিস্তান জিন্দাবাদ বুলি লিখি ভাৰতৰ জাতীয় পতাকা ভাৰতৰ সেনা আৰু ভাৰতীয় লোকসকলক তেওঁলোকে ককৰ্থনা কৰিছিল তেওঁলোকে বিৰূপ মন্তব্য কৰিছিল সকলোৱে কৈছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু হৈছে আৰু অসম আৰক্ষীয়ে কৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ধন্যবাদ